তিনদিনমান মোৰ বেলেগ কাম আছিলে, কিহৰ কাৰণে এই মাদ্ৰাছাৰ পৰা বহুত মানুহবিলাক আহিছে, এইবিলাকৰ জাকাত আৰু কিবা কিবি পইচা আছিলে এইটো আদায় কৰিব লাগে, আৰু ঈদৰ কিছুমান গৰীব মানুহ আছিলে সিহঁতৰ কাপোৰ চাপোৰ দিব লাগে, সিহঁতৰ কাৰণে মোৰ টাইমটো দিবলগীয়া হৈছিলে। সেইটো কাৰণে মই বহা নাই। কিহৰ কাৰণে কিছুমান কামটো এই গৰীবসকলৰ কাৰণেও থাকে আৰু মছজিদ মাদ্ৰাছা এইবিলাকৰ কাৰণে থাকে। সেইটো কাৰণে ধৰক মই 6দিনমান মই বহা নাই, ঈদৰ 3 দিন আগতে আৰু ঈদৰ 3 দিন পাছত। এতিয়া ইনশাল্লাহ সব জায়গাৰ পৰা মানুহ অহা ষ্টাৰ্ট হৈ গ'ল, সব জায়গাৰ পৰা মানুহ আহি আছে, কোনো টেনশ্যন নাই। মেইন কথা হ'ল এইটো আকৌ মই নেক্সট বাৰ সবক মই কথাটো জনাই দি আছোঁ, কিহৰ কাৰণে সবেই কল কৰে মোৰ ওচৰত। কল উঠোৱাটো বহুত প্ৰব্লেম হৈ যায়, বাহিৰৰ পৰাও মানুহ আহে আৰু বাহিৰতো মতলব কি বাহিৰৰ পৰা কল বেগাৰা আহি থাকে আৰু সবকেইটা কল উঠোৱা মুস্কিল হৈ যায়। কিহৰ কাৰণে এড্ৰেছটো যদি সবেই যদি ভালকৈ যদি জানি লয় সব মানুহৰ কাৰণে এটা ভাল হ'ব। সেইটো কাৰণে আকৌ মোৰ কৈ দিবলগীয়া হৈছে, আপোনালোকে এড্ৰেছটো ভালকৈ শুনি লওক, মোৰ পৰা মই কৈ দি আছোঁ। মেইন কথা হ'ল আপোনালোকে নগাঁৱৰ পৰা যদি আহে, নগাঁৱৰ পৰা অহাৰ পাছত ৰূপহী পাব, এইটো ডাঙৰ ৰূপহী কিন্তু 2টা আছে। ডাঙৰ ৰূপহী আহিলে ডাঙৰ ৰূপহীৰ পৰা চিধা আপোনালোকে আহি থাকিব, ৰোডৰ পৰা চিধা আহি থাকিব, তাত চাইদৰীয়া পাব 3 কিলোমিটাৰ আগতে। চাইদৰীয়াৰ পাছতে 1 কিলোমিটাৰ আহিলে হ'ল চিধা। অহাৰ পাছতে আপোনালোকে হাতৰ বাই চাইডত আপোনালোকে চাব, অলৰেডি RCC বিল্ডিঙৰ ওপৰতে ভালকৈ ডাঙৰকৈ এটা বেনাৰ মাৰা আছে আৰু চাইডতে অলৰেডি এষ্ট্ৰলজাৰ চুলমান কবিৰাজ বুলি বেনাৰ দিয়া আছে অলৰেডি। আপোনালোকে ভালকৈ আহি যাব পাৰিব। আৰু আপোনালোকে যদি তেজপুৰৰ পৰা যদি আহে তেনেহ'লে আমবাগান হৈ কিনে আহিব পাৰিব, আমবাগান লাওখোৱা হৈ কিনে সোমাব পাৰিব, চিঙিমাৰি খৰচ হ'ব। ভালদৰে আপোনালোকে কথাটো মাইণ্ডত ৰাখিব, চিঙিমাৰি বুলি নামটো মনত ৰাখিব। চিঙিমাৰি আহিলে তাৰপাছত বালিকা পাব, বালিকা খৰচ হৈ কিনে 1 কিলোমিটাৰ আহিলে হ'ল। হাতৰ আপোনালোকে ডাইন চাইডত আপোনালোকে ভালকৈ চাব, বেনাৰ মাৰা আছে, পোষ্টাৰ মাৰা আছে। কিয় কাৰণে বহুত মানুহে ক'ত গুচি যায়, ইফালে আকৌ সেই ঘূৰি ফুৰি মোৰ ওচৰত আহে। মেইন কথা কল কৰি থাকে উঠাব নোৱাৰোঁ। কিছুমান যিমান সময় থাকে মোৰ বাহিৰ ৰোগী দেখাৰ পাছত যিমান সময় থাকে সেই সময়খিনি অনলি মই কামতে বহি থাকোঁ। যদি কাম যদি নকৰোঁ যদি ৰাইজসকলৰ তেনেহ'লে কেনেকুৱা ৰিজাল্ট পাব, কেনেকুৱা কি পাব। কিন্তু এই বেজালি কাম 24 আৱাৰ্ছ। কালি ৰাতি 2টা বজাত মানুহ আহিলে, আহি কিনে দৰৱাজাত খটখটাই আছে। পাছত চালোঁ লখিমপুৰৰ পৰা মানুহ আহিছে, কোনোবা খবৰ দি দিছে। তাৰপাছত ট্ৰিটমেণ্ট কৰিলোঁ, কাম কৰিলোঁ, ইনশাল্লাহ ৰোগী ভালকৈ লৈ গ'ল। নম্বৰটো মই পাৰ্চনেল যিটো নম্বৰ আছে এতিয়া দিবলগীয়া হৈছে, মই দি আছোঁ 7259155653। আৰু এটা নম্বৰ দি আছোঁ 8390878685। পুৰা দুনিয়াই জানি আছে, পুৰা দুনিয়াৰ ৰাইজবিলাকে জানি, ইয়াত কোনো ডিমাণ্ড নাই। মোৰ ডিমাণ্ডৰ মানুহ তাৰমানে কিহৰ কাৰণে জানে, কিহৰ কাৰণে ডিমাণ্ড নকৰোঁ, এইটো চব কিছু আল্লাই কৰা বস্তু হয়। আমি কেনেকৈ ডিমাণ্ড কৰিম? আমি ডিমাণ্ড কৰাৰ কাৰণে এইটো বস্তু বেয়াও হ'ব পাৰে। ডিমাণ্ড নকৰোঁ কাৰণেহে পুৰা দুনিয়াৰ সফলতা হৈ গৈছোঁ। পুৰা দুনিয়াৰ মানুহ আহে, আগতেতো বাহিৰৰ মানুহ আহিছে, এতিয়াতো লোকেল মানুহ আহি আছে। আৰু বাহিৰৰ মানুহটো কণ্টিনিউ ইনশাল্লাহ নগাঁৱত ৰুম বুকিং কৰে, গুৱাহাটীত ৰুম বুকিং কৰে, সিহঁতে আহি থাকে ইনশাল্লাহ।